আৰু এই ভাল দিনটোত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মোৰো ভাল লাগিছে। মনত পৰিছে বহু কথা, আৰু তাতকৈ ডাঙৰ কথা যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ চাগে আটাইতকৈ বৃহত্তম যি ধৰ্মীয় আৰু আধ্যাত্মিক যি অনুষ্ঠান, সেই অনুষ্ঠানৰ এটা অংশ হৈছে এই বুঢ়েশ্বৰৰ আঞ্চলিক শাখা। আৰু আজিও ইয়াত প্ৰমাণ পোৱা গৈছে যে এই বৃহৎ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ কিঞ্চিত অংশ হ'বলৈ পাই মই আজি যথেষ্ট গৌৰৱান্বিত। কেৱল আজিয়েই নহয়, আজিৰ পৰা সাংবাদিকতা আৰম্ভ কৰাৰ পৰা আজিলৈকে মই শংকৰদেৱ সংঘৰ প্ৰত্যেকখন অধিৱেশনতে মই মোৰ ফালৰ পৰা মই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। যিটো চেনেলতেই মই নাথাকোঁ কিয়, প্ৰত্যেকটো চেনেলৰ পৰাই মই বাতৰি সংগ্ৰহ কৰিবলৈ সুযোগ পাইছিলোঁ। আজি টেলিভিশ্যনত নাই যদিও মই নিজৰ যিটো ডিজিটেল প্লেটফৰ্ম, তাতো মই বিভিন্ন অনুষ্ঠান কৰোঁ। আৰু ক'ৰবাত আজিও আহি মই আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখা বুঢ়েশ্বৰত আহি আজি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ সুযোগ লাভ কৰিছোঁ। গতিকে এই স্মৃতিবোৰ মোৰ আজিও মনত পৰিছে। মোৰ যি বছৰ 2018 চনত হয়তো গহপুৰত হৈছিল নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, মোৰ ভালকৈ মনত আছে, কাৰণ সেই বছৰতে মোৰ বিয়া আছিলে গহপুৰত। আৰু গহপুৰলৈ যোৱা দুটা কাৰণতেই মানুহ মোৰ ঘৰলৈ গৈছিলে। এটা কাৰণ আছিল গহপুৰত আছিল সংঘৰ অধিৱেশনলৈও মানুহ গৈছিল, আৰু লগতে মোৰ বিয়াও খাই আহিছিল। মোৰ সেই কথাটো আজিও মনত আছে খুব ভালকৈ। গতিকে এই স্মৃতিবোৰ ৰোমন্থন হৈছে। আৰু এতিয়া আহিলোঁ সেই স্মৃতি ৰোমন্থন কৰি আৰু এখন স্মৃতি গ্ৰন্থ আপোনালোকৰ বাবে তুলি ধৰিলোঁ আমি আজি সকলোৱে। আৰু এই স্মৃতি গ্ৰন্থখনৰ নাম দিয়া হৈছে অমৃত নিধি। ইয়াত অমৃত বচন আছে মই ভাবোঁ ভিতৰত। মই চকু ফুৰাবলৈ সুযোগ নাপালোঁ, মোৰ হাতত আগতীয়াকৈ আহি পৰা নাছিল, কিন্তু মই ভাবিছোঁ খুব ধুনীয়া হৈছে। মই এই মুহূৰ্তত অকণমান চকু ফুৰাইছিলোঁ আৰু তাত দেখা পালোঁ এই স্মৃতি গ্ৰন্থখনৰ সম্পাদনা কৰিছে সম্পাদক কবিন ৰাজ আৰু সভাপতি ৰঞ্জিত কুমাৰ দাস, তেওঁলোকক আছে ইয়াত। আৰু স্মৃতি গ্ৰন্থখনত খুব ধুনীয়াকৈ ইয়াত ফটো সম্বলিত কৰা হৈছে। আদৰণি সমিতিৰ ভিতৰ চোৰাত কোন কোন আছে সেয়াও আছে ইয়াত। আপোনালোকৰ হাতত পৰিলে আপোনালোকে চাব। দ্বিতীয়তে খুব ধুনীয়াকৈ তৃতীয় পৃষ্ঠাত ইয়াত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱা হৈছে। খুব ভাল লাগিছে। আৰু আমাৰ মনবোৰ আজি সকলোৰে বেয়া, মই জানো, মই নিজে অনুভৱ কৰিছোঁ, কাৰণ মই জুবিনদাৰ খুব ঘনিষ্ঠ আছিলোঁ। খুব শেহতীয়াকৈ মই তেওঁ যোৱা মাহতো লগ পাইছোঁ, অনুষ্ঠান কৰিছোঁ। আৰু এইগৰাকী শিল্পী আজি আমাৰ মাজত নথকাৰ খবৰটো মানিয়ে ল'ব পৰা নাই এতিয়ালৈকে বহুত মানুহে। আজি কালি এমাহ হ'ল। জুবিনদাই মোৰ এটা অনুষ্ঠানত কৈ থৈ গৈছিলে, মই কালি এটা ক্লিপ দিছোঁ, যে যি জাতিয়ে কিতাপ পঢ়িব নোৱাৰে গামোচাই তেওঁলোকক বচাব নোৱাৰে। এই কথাটো সদায় মৰ্মে মৰ্মে অনুভৱ কৰিছিলোঁ। জুবিন গাৰ্গে খুব কিতাপ পঢ়িছিলে। শেহতীয়া কিতাপখন মই তেওঁৰ যিখিনি কথা তেওঁ কৈ গৈছে, সেই কিতাপখিনি তেওঁ পঢ়িবলৈ চেষ্টা ময়ো কৰিছোঁ, আপোনালোকেও পঢ়িব বুলি আশা কৰিছোঁ। গতিকে যি জাতিক কিতাপ নপঢ়িলে যি জাতি বাচিব নোৱাৰে, মানে গামোচাই বচাব নোৱাৰে, তেনে সময়ত এনেকুৱা এখন স্মৃতিগ্ৰন্থই আমাক সদায় সোঁৱৰাই গৈ থাকিব শংকৰদেৱ সংঘৰ বিষয়ে, শংকৰদেৱ সংঘৰ বুঢ়েশ্বৰ শাখাৰ বিষয়ে। আৰু আজিৰ পৰা ভাবকচোন, যেতিয়া আপোনালোকৰ ঘৰত এনেকুৱা এখন স্মৃতিগ্ৰন্থ থাকিব, ইয়াৰ পিছৰ প্ৰজন্মই যেতিয়া হাতত তুলি ল'ব এই স্মৃতিগ্ৰন্থখন, তেওঁলোকে অনুভৱ কৰিব যে বুঢ়েশ্বৰৰ আজিৰ দিনটোত ইয়াত কি অনুষ্ঠান হৈছিল, এই বছৰটোত কেনেকুৱা ধৰণৰ ইয়াত কাৰ্যসূচী লোৱা হৈছিল, এই সকলোবিলাক ইয়াত সম্বলিত হৈ থাকিব। আৰু প্ৰতিটো প্ৰজন্মৰ বাবে এইখন এখন দলিল হৈ যাব। গতিকে যিকোনো অনুষ্ঠানত আপোনালোকে মনেই কৰে যে যিকোনো অনুষ্ঠানত স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰা হয়, আৰু সেই স্মৃতিগ্ৰন্থখন আমাৰ স্মৃতি হৈ নাথাকে, সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াত এখন দলিল হৈ থাকে অসমীয়া জাতিৰ, আমাৰ মানুহখিনিৰ। গতিকে এই স্মৃতিগ্ৰন্থত বহুতো ফটো আছে, বহুতে লিখা আগবঢ়াইছে, বহুতে কবিতা আগবঢ়াইছে। গতিকে আপোনালোকৰ হাতত যেতিয়া গৈ পৰিবগৈ সেইখিনি আপোনালোকে পঢ়িব বুলি আশা কৰিছোঁ। ভাগৱতৰ বিষয়ে আছে কিছু কথা, সেইখিনিও আপোনালোকে পঢ়িব বুলি আশা কৰিছোঁ। নতুন প্ৰজন্মই আজিকালি কয়, বহুতত বদনামো হৈছে যে নতুন প্ৰজন্ম অকণমান
আধ্যাত্মিকতাৰ পৰা আঁতৰি গৈছে নেকি পিছে নহয় কথাটো গম পাইছেনে মই বহুত নতুন প্ৰজন্মৰ মানে জেনজিৰ লগত বহুতৰ লগত কথা পাতি এটা বস্তুৱে অনুভৱ কৰিছোঁ তেওঁলোকে অকণমান প্ৰেক্টিকেল হয় তেওঁলোকে বস্তুখিনি প্ৰেক্টিকেলি বিচাৰে তেওঁলোকে সব কথা যে মানি ল'ব সেইটোও নিবিচাৰে তেওঁলোকে সোধে প্ৰশ্ন কৰে তেওঁলোকে বুজিবলৈ চেষ্টা কৰে তাৰপিছত তেওঁলোকে মানিব নে নামানিব সেইটো তেওঁলোকে সিদ্ধান্ত লয় এইখিনিয়ে কথা আৰু শংকৰদেৱ সংঘয়ে কেইটামান বস্তু আমাক শিকাই থৈ গৈছে সেইটো হৈছে জ্যেষ্ঠক আমি কেনেকৈ সন্মান কৰিব লাগে সেইটো প্ৰত্যেকখন অধিৱেশনত আপোনালোকে চাব আপোনালোকে গম পাব যে সেইসকল হয়তো শংকৰদেৱ সংঘৰ ব্যক্তি বা তেওঁলোকে এখন মিটিং আয়োজন কৰে আজি ইয়াতে দেখিছে আপোনালোকে ইয়াত চকীৰ ব্যৱস্থা তেওঁলোকে নাই কৰা ইয়াত ধুনীয়াকৈ আমি বহি লৈছোঁ ইয়াত আৰু প্ৰত্যেকটো ভাষণৰ আগমুহূৰ্তত আমি কিছু পৰম্পৰা ইয়াত দেখিবলৈ পোৱা যায় সকলোৰে ডিঙিত গামোচাখন দেখিবলৈ পোৱা যায় অতিথি আহিলে ভৰি ধুৱাই দিয়াৰ পৰম্পৰা ইয়াত দেখিবলৈ পোৱা যায় জ্যেষ্ঠক কেনেকৈ সন্মান কৰিব লাগে সেয়া দেখিবলৈ পোৱা যায় আৰু নতুন প্ৰজন্ময়ো আৰু সেইখিনি আওৰাই লৈছে সেই বস্তুখিনিয়ে খুব ভাল লগায় আৰু এটা কথা আজিয়ে মই কৈ থৈ যাওঁ আৰু সেইটো মৰ্মে মৰ্মে আমি অনুভৱো কৰোঁ আমাৰ যদি অসমীয়া জাতিটো কেতিয়াবা বাচি থাকে তেতিয়াহ'লে শংকৰদেৱ সংঘয়ে বচাই ৰাখিব বুলি ক'ৰবাত আশা আছে কাৰণ কিয় জানেনে এই সংঘত ইমান মানুহ আছে আমাৰ পৰম্পৰাসমূহ তেওঁলোকে ধৰি লৈ আগুৱাই লৈ গৈছে আৰু কেতিয়াবা যদি আমাৰ জাতিটো বাচি থাকে আমি সমিল মিলেৰে শংকৰদেৱ সংঘৰ জৰিয়তে আমি বাচি থাকিব লাগিব আমি জীয়াই থাকিব লাগিব নহ'লে কোন দিশে যাব কেতিয়া আমি ক'ত হেৰাই যাম তাৰ অস্তিত্ব কেতিয়াবা নোহোৱা হৈ যাব আজিৰ পৰা 550 বছৰ আগতে ভাবকচোন গুৰুজনাই কি কৰিছিলে তেতিয়াই গুৰুজনাই ইমান ধুনীয়াকৈ আমাক একত্ৰিত কৰি থৈ গ'ল আৰু যাৰ বাবে আজি 550 বা 600 বছৰৰ পিছতো আমি একেলগ হৈ আছোঁ এই কথাখিনি আপোনালোকে ভাবেনে কেতিয়াবা গুৰুজনাই যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিলে গুৰুজনাই যেতিয়া সকলো ৰাইজক মাতি আনি নাম প্ৰসংগ প্ৰসাদ এইখিনিয়ে যেতিয়া এটা পৰম্পৰা আৰম্ভ কৰিলে ভাবকচোন আজিৰ পৰা 500-600 বছৰৰ আগতে ক'ত মাইক্ৰফোন আছিল জানো মাইক্ৰফোন নাছিল আজিৰ পৰা 500-600 বছৰ আগতে ভাবকচোন লাইটৰ ব্যৱস্থা আছিল জানো নাছিল নামঘৰ ভাগ আছিল আৰু নামঘৰতে সকলো একত্ৰিত হৈছিল নামঘৰৰ খুঁটাটো কিহৰ পৰা হৈছিলে আজিও মই যেতিয়া মাজুলীলৈ যাওঁ তাত মই দেখিছোঁ সেই ডাঙৰ ডাঙৰ যিসমূহ নামঘৰ সেই নামঘৰসমূহ তুলসী গছৰ খুঁটাৰ নামঘৰ ভাবকচোন কিছু পৰিকল্পনা কৰক গুৰুজনাইতো চিঞৰি একো ক'বই পৰা নাছিল ৰাইজক মাইক্ৰফোন নাছিল তেতিয়া ব্যৱহাৰ কি কৰিছিল ভাবকচোন কি ব্যৱহাৰ কৰিছিল কোনোবাই ক'ৰবাত কয় এনেকুৱা কিবা বাঁহৰ চুঙাৰ ধৰণৰ কিবা এটা বস্তু আছিলে তাত ডাঙৰকৈ কথাবিলাক শুনিব পৰা গৈছিল এনেকুৱা ধৰণৰ কিছু পঢ়া শুনা কৰা মানুহৰ পৰা মই শুনিছোঁ গতিকে ভাবকচোন কিমান কষ্টকৰ আছিল সেই সময়বোৰ লাইট নাছিল গাড়ী নাছিল খোজকাঢ়ি যাবলগীয়া হৈছিল তথাপি মানুহক একত্ৰিত কৰি থৈ গৈছিল গুৰুজনাই আৰু যাৰ বাবে আজি আমি সকলো একত্ৰিত হৈ আছোঁ এই কথাবিলাক কেতিয়াবা ভাবিবলৈ আমি টাইম মেচিনতো যাব নোৱাৰোঁ ন 500-600 বছৰ আগলৈ গতিকে আমি অকল আমি কল্পনা কৰিব পাৰোঁ গতিকে কল্পনা আপোনালোকে কৰিব আৰু এই সংঘক আপোনালোকে আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ মই বৰ মানে বহুত বেছি পঢ়া শুনা কৰা মানুহ নহয় তথাপি কিছু আধ্যাত্মিকতাৰ জ্ঞান আছে কাৰণ ময়ো সত্ৰৰ ল'ৰাই গতিকে সেই বস্তুখিনি দেখিছোঁ মা দেউতাৰ পৰা সেইখিনি শিকিছোঁ মোৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰীয়ে হয় গতিকে এইবিলাক পৰম্পৰা ধৰি ৰখাৰ চেষ্টা আমিও অব্যাহত ৰাখিছোঁ গতিকে মোৰ মুখৰ পৰা ভুলবশতঃ কিবা ওলাই যাব পাৰে সেইখিনি মাৰ্জনা কৰি দিব আৰু জ্যেষ্ঠসকল বাপসকল ইয়াত বহি আছে মই সেইকাৰণে কৈ আছোঁ বাৰে প্ৰতি যে আৰু ইয়াত প্ৰাণজিৎ গগৈ ডাঙৰীয়া আছে প্ৰাণজিৎ গগৈ ডাঙৰীয়া শিৱসাগৰৰ পৰা আহিছে আৰু তেখেতৰ যিখিনি বচন মই মাজে মাজে তেখেতৰ চেনেলত মই গৈ চাওঁ ইমান ধুনীয়া আপোনালোকে চাইনে বাৰু সকলোৱে চাই চাওক মই প্ৰাণজিৎ গগৈ ডাঙৰীয়াক কৈছোঁ বোলো মোৰ পডকাষ্টত এদিন আপুনি বহিব লাগিব নাম্বাৰটো আজি এক্সচেঞ্জ কৰি লৈছোঁ মানে মই যেতিয়াই য'তেই সুযোগ পাওঁ মই মানুহ মাতিবলৈ চেষ্টা কৰোঁ মোৰ অনুষ্ঠানলৈ আৰু তেওঁৰ জৰিয়তে আহিবনে প্ৰাণজিৎ আহিম বুলি কৈছে তেখেতে আমি আৰু তাত কথা পাতিম ভাল কথা গতিকে আজি মই ইয়াত বেছি দীঘলীয়া নকৰোঁ তেওঁৰ ভাষণ আপোনালোকে শুনিব খুব ধৰ্মীয় আধ্যাত্মিক কথা তেওঁ কয় সেইখিনি কথা আপোনালোকে শুনিব বুলি আশা কৰিছোঁ আৰু এইকেইদিন সঁচা অৰ্থত ক'বলৈ গ'লে মোৰ মনটো খুব ভাল নহয় মই জুবিন গাৰ্গৰ লগত প্ৰায় 25-30টা ইণ্টাৰভিউ কৰিছোঁ আৰু তেখেতৰ শেষটো এনেকৈ হ'ব বুলি কেতিয়াও কল্পনাই কৰা নাছিলোঁ তেখেতক যোৱা মৃত্যুৰ 19 দিন আগতে মই লগ পাইছোঁ আমি ডিব্ৰু চৈখোৱা গৈছিলোঁ তাত গৈ পেলাই আমি খুব ধুনীয়া এটা অনুষ্ঠান কৰিছিলোঁ আৰু তেওঁ কোৱা কথাবিলাক ক'ৰবাত যেন মিল আছে ক'ৰবাত যেন তেওঁ
এই